ইনফৰমেশ্যন পাইছিলোঁ যে আপোনাৰ ডিগবৈৰ দুজন ল'ৰা, এজন মুকেশ আৰু এজন হানিফ নামৰ দুজন ল'ৰাই এটা স্কুটিত সিহঁতে মানে গাঞ্জা লৈ আহি আছে। আৰু গাঞ্জা এই মাৰ্ঘেৰিটাত ক'ত দিবলৈ আহি আছে এইটো আমি গম পাই গৈছোঁ। মানে গম পোৱাৰ পিছত ইনফৰমেশ্যন পোৱাৰ পিছতে মই অচিক ইনফৰ্ম কৰিছোঁ আৰু আমি এটা ডিগবৈৰ কেছৰ পৰা এটা টীম লৈ আহি ইয়াত সিহঁতক আমি এপ্ৰিহেণ্ড কৰিছোঁ। এপ্ৰিহেণ্ড কৰাৰ পিছত আমি সিহঁতক সোধ কৰাৰ পিছত সিহঁতে ক'লে যে এইটো গাঞ্জা সিহঁতে লৈ আহি আছে। চ' পিছত আমি গম পালোঁ যে টোটেল যিটো ৱেইট গাঞ্জাৰ হয় 2 কেজি 113 গ্ৰাম, মানে 2.113 কেজি। ত' তাৰপিছত আমি আমাৰ যিটো NDPS এক্টৰ যিটো লিগেল প্ৰচিডিঅ'ৰ হয়, according to this procedure, the whole narcotic substance that is ganja was seized in presence of independent witness. চ' আমি এতিয়া আমাৰ নেক্সট আমি থানাত মানে হেণ্ড অভাৰ কৰিম। থানাই আমাৰ OC আছে, OC হেণ্ড অভাৰ কৰিছোঁ। OCয়ে মানে নেক্সট যিটো লিগেল প্ৰচিডিঅ'ৰ এইবিলাক আছে সেইবিলাক লোৱা হ'ব। আৰু স্যাৰ লগত কিবা জব্দ কৰিছে নেকি? লগত আমি তাৰ এটা স্কুটি জব্দ কৰিছোঁ, মোবাইল 2টা আৰু মানে অলপ কেছ এৰাউণ্ড 4,000 কেছ আমি জব্দ কৰিছোঁ।